বৰ্তমান অসমত চলি আছে আপোনাৰ ভূমি জেহাদ। আগতে মিয়াসকলে কি কৰিছিলে, চলাইছিলে লভ জেহাদ কৰি এতিয়া কিন্তু মিয়াসকলে চলাই আছে অসমত ভূমি জেহাদ। লভ জেহাদতকৈ মানে লভ জেহাদ আৰু ভূমি জেহাদ এইটো এটা মিয়াসকলৰ এটা ডাঙৰ পলিচিটো লভ জেহাদ কৰি পিনি অবৈধ বাংলাদেশীসকলে, অবৈধ মিয়াসকলে ইয়াৰ খিলঞ্জীয়া মুছলমান হওক বা ক'ৰবাত ছোৱালীজনী নিলে, তাৰপিছত তেওঁলোকে ভোটাৰ কাৰ্ডৰ ব্যৱস্থা কৰিব, ইয়াৰ ডকুমেণ্টছৰ ব্যৱস্থা কৰিব। তাৰপিছত আহি গ'ল অসমৰ, আমাৰ যিবোৰ অসমৰ চুকে কোণে পৰি থকা চৰকাৰী মাটি তাত বেদখল কৰিব লাগি যাব। অৰ্থাৎ লাগি গ'ল তেওঁলোকে ভূমি জেহাদটো এনেকুৱা বস্তু একে ৰাতিৰ ভিতৰত দেখিব। অবৈধ বাংলাদেশীসকলে, অবৈধ মিয়াসকলে একে ৰাতিৰ ভিতৰতে এটা চুকত ক'ৰবাত আপোনাৰ জুপুৰি বনাই পিনি এখন গাঁও বনাই দিছে আৰু ডাঙৰ ডাঙৰ ফিচাৰী খান্দিছে। তেওঁলোকে আমাৰ অসমৰ মাটি দখল কৰা এটা পলিচি কৰিছে কি, লভ জেহাদ কৰি ছোৱালীজনী আনিলে, হৈ গ'ল জামাই। তাৰপিছত বনাই দিলে তাতে একেটা দিনতে এখন গাঁও, হৈ গ'ল জামাই গাঁও। তাৰপিছত ডাঙৰ ডাঙৰ ফিচাৰী খান্দি দিলে, ফিচাৰী খান্দি পিনি চৰকাৰী মাটি দখল কৰি দিলে 100 বিঘা 200 বিঘা, হৈ গ'ল জামাই বস্তি। ওলাই ল'লে ভোটাৰ কাৰ্ড, ওলাই ল'লে আধাৰ কাৰ্ড, ওলাই ল'লে পান কাৰ্ড। লভ জেহাদ আৰু ভূমি জেহাদ কৰি গোটেই অসম খাই দিলে এই মিয়াসকলে। সেয়েহে এটা কথা স্পষ্ট যে অসমীয়া জনগোষ্ঠীয়ে আজি এই শিৱসাগৰৰ পৰা কথা কোৱা হৈছে যে উজনি অসমত কিন্তু এটা অবৈধ মিয়া, এটা অবৈধ বাংলাদেশী থাকিব নোৱাৰিব। আৰু অসমীয়া যুৱমঞ্চই প্ৰতিখন জিলাত, লখিমপুৰ হওক, ধেমাজি হওক, আজি শিৱসাগৰ হওক, মাজুলী হওক, গোলাঘাট হওক, প্ৰতিখন জিলাত অসমীয়া যুৱমঞ্চৰ আপোনাৰ অভিযান চলিব যে অসমত এতিয়া আৰু কোনো মিয়া, অবৈধ বাংলাদেশী থাকিব নোৱাৰা হ'ব। আৰু এটা কথা চবতছে আচৰিত কথা আপুনি চাব, এই যে কিছুমান দালাল কিছুমান থাকে, এতিয়া খিলঞ্জীয়া মুছলমানৰ কিছুমান দালাল থাকে, যেনেকে ইয়াৰ ইউনিছ তামুলী শিৱসাগৰ এটা দালাল, অবৈধ বাংলাদেশী দালাল, অবৈধ দালাল, এনেকুৱা দালাল অৰ্থাৎ অসমৰ বদন কিন্তু প্ৰতিখন জিলাতে আছে। এতিয়া অসমত থাকি অসমৰ বায়ু পানী খাই অসমত ডাঙৰ হৈ তেওঁলোকে নিজকে অসমীয়া বুলি ক'বলৈ লাজ পায়। তেওঁলোকে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰে? অবৈধ বাংলাদেশীসকলক ৰক্ষণাবেক্ষণ দিব বিচাৰে, অবৈধ মিয়াসকলক তেওঁলোকে ৰক্ষণাবেক্ষণ দিব বিচাৰে। আৰু আমি যেতিয়া বাংলাদেশী খেদিব বিচাৰো, আমি অবৈধ মিয়াক খেদিব বিচাৰো, এতিয়া অসমত থাকি খিলঞ্জীয়া মুছলমান এখনৰ গা কিয় লাগে? তোমালোকে মানে অসমত থাকিছা কিন্তু বাংলাদেশক তোমালোকে সমৰ্থন কৰা, বাংলাদেশীক তোমালোকে সমৰ্থন কৰা, তোমালোকে অসমত থাকিবা, অসমত খাবা, অসম চৰকাৰৰ সুবিধা ল'বা, কিন্তু তোমালোকে পাকিস্তানী সমৰ্থকক তোমালোকে তোমাৰ ছাপৰ্ট কৰিবা। এইসকল বদল চবতছে এই ইউনিছ তামুলীৰ দৰে যিবোৰ বদল আছে, প্ৰতিখন জিলাত যিবোৰ বদল আছে, এই বদলবোৰক কিন্তু আপোনাক খেদি পিটা হ'ব। অসমত থকা নিজকে অসমীয়া বুলি ক'ব লাজ পোৱাৰ অবৈধ বাংলাদেশীসকলৰ মিয়াসকলক জামাই বস্তি, চাচা বস্তি, ভতিজা বস্তি, এইবোৰ গাঁৱত ডাঙৰ ডাঙৰ ফিচাৰী খান্দি অসমখন শেষ কৰিবলৈ যি চক্ৰান্ত তোমালোকে কৰিছা, ইয়াৰ বিৰুদ্ধে কিন্তু অসমীয়া জনগোষ্ঠীয়ে হাত সাৱটি বহি নাথাকে। আইন আমি হাতত তুলি ল'ম, যেনেকুৱা যি পৰিস্থিতি আছে হ'ব। ইয়াৰ বাবে কিন্তু জগৰীয়া অসমীয়া জনগোষ্ঠী নহয়, কাৰণ জুই বুৰি এতিয়া হাত পালেহি আপোনাৰ। এতিয়া আৰু ৰখি থকা হ'ব নহয়। অসমীয়া জাতিৰ ক্ষেত্ৰত, অসমীয়া ভাষাৰ ক্ষেত্ৰত, অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ ক্ষেত্ৰত এতিয়া অসমীয়া জনগোষ্ঠী ৰখি থাকে। আৰু এটা কথা আপোনালোকে চাব, অসমতে থাকে আকৌ মিয়ালেন লাগে। আৰে বাবা, অসমত থাকি তোমালোকক মিয়ালেন লাগে? তোমালোকে বাংলাদেশত গৈ বাংলাদেশ লেণ্ড বিচাৰাগে, তোমালোকে পাকিস্তান লেণ্ড বিচাৰা, অসমত থাকি তোমালোকে মিয়ালেন বিচাৰিবলৈ ক'ত অধিকাৰ পালা? আগন্তক যদি কোনোবা এজন ব্যক্তিয়ে ভিডিঅ' কৰি হলেও ছচিয়েল মিডিয়া বা আপোনাৰ সংবাদ মাধ্যমত যদি মিয়ালেন দাবী কৰে নহয়, অসমীয়া জনগোষ্ঠীৰ তৰফৰ পৰা তাক চুচৰাই গৰু পিটন দিয়া হ'ব, হালোৱা এচাৰিয়ে বাহিৰ কৰি দিব অসমীয়া জনগোষ্ঠীয়ে। আমি চৰকাৰলৈ হাত সাৱটি বহি নাথাকো। অসমীয়া জনগোষ্ঠীয়ে বুলি যিবোৰে মিয়ালেন বিচাৰে আৰু যিবোৰ বদল, যিবোৰে আপোনাৰ অবৈধ বাংলাদেশীক সুৰক্ষা দিয়ে, যিবোৰে নিজৰ ছোৱালীজনী অবৈধ বাংলাদেশী জামাই বস্তি, চাচা বস্তি বনাবলৈ দিয়ে, এই সকলক কিন্তু গৰু পিটন দি বাংলাদেশলৈ বিতৰণ কৰি দিয়াৰ দায়িত্ব বুলি অসমীয়া জনগোষ্ঠীয়ে লৈছে।